নমস্কাৰ এক্সাম জ্ঞান আসামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আমি 2018 চনত হৈ যোৱা ডিএমইৰ নন টেকনিকেলৰ পেপাৰখন আলোচনা কৰি আছিলোঁ। আমি অলৰেডি কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 35 ডিছকাছ কৰি উঠিলোঁ। আজিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 36 পৰা কুৱেশ্যন নম্বৰ 50 ডিছকাছ কৰিম। কুৱেশ্যনসমূহ ডিছকাছ কৰোঁতে তাৰ লগত ৰিলেটেড যিবিলাক আন টপিক বা যিবিলাক ইম্পৰ্টেণ্ট বস্তু আছে আমি লগতে সেইবিলাকো ডিছকাছ কৰি গৈছোঁ। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল টু এটমছ আৰ ছেড টু বি আইচ'টপছ ইফ দুটা পৰমাণুক আমি কেতিয়া আইচ'টপ বুলি ক'ম। যদি আমি অপশ্যনসমূহ চাওঁ ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ দে হেভ ছেম এটমিক নাম্বাৰ বা ডিফাৰেণ্ট মাছ নাম্বাৰ। মানে আইচ'টপ মানে কি সিহঁতৰ এটমিক নাম্বাৰ ছেম থাকিব কিন্তু মাছ নাম্বাৰ বেলেগ থাকিব। যদি আমি আইচ'টপৰ এক্সাম্পল চাওঁ কি হ'ব প্ৰটিয়াম, ডিউটেৰিয়াম আৰু ট্ৰিটিয়াম। আৰু আইচ'টপৰ ঠিক উল্টাটোৱে হৈছে আইচ'বাৰ। আইচ'বাৰত কি হয় ছেম মাছ নাম্বাৰ বা ডিফাৰেণ্ট এটমিক নাম্বাৰ। নেক্সট কুৱেশ্যনটো হ'ল দ্য লাউডনেছ অফ চাউণ্ড ইজ ৰিলেটেড টু শব্দৰ লাউডনেছ তলৰ কোনটোৰ সৈতে সম্পৰ্কিত। আৰু ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইটছ এম্প্লিচিউড। ইয়াতে আমি এইটো জানি থ'ম যে ইউনিট অফ লাউডনেছ কি হয়। ইউনিট অফ লাউডনেছ হৈছে ডেচিবেলছ আৰু ডেচিবেলছক আমি শ্বৰ্টত লিখোঁ ডি বি। আপোনালোকে জানেনে যে নৰ্মেল আমি যিবিলাক কনভাৰ্চেশ্যন কৰোঁ আমি যে নৰ্মেল কথা বতৰা পাতোঁ তাৰ লাউডনেছ কিমান হয়। তাৰ লাউডনেছ হ'ব 50 পৰা 70 dB। নেক্সট কুৱেশ্যনটোত সুধিছে যে তলৰ কোনটোত টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন দেখা পোৱা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি স্পাৰ্কলিং ডায়মণ্ড। স্পাৰ্কলিং অফ ডায়মণ্ড মানে কি স্পাৰ্কলিং অফ ডায়মণ্ড মানে হৈছে ডায়মণ্ডবিলাক যে পূৰা উজ্জ্বল হৈ থাকে পূৰা জিলিক মিলিক কৰি থাকে সেইটোৱে হৈছে স্পাৰ্কলিং অফ ডায়মণ্ড। আৰু ইয়াৰ কাৰণটো হ'ল যেতিয়া লাইট ডায়মণ্ডৰ ভিতৰত সোমায় তেতিয়া লাইটটো কি হয় ডায়মণ্ডৰ যিবিলাক ছাৰ্ফেচ আছে সেই ছাৰ্ফেচবিলাকত ৰিফ্লেকশ্যন কৰি থাকে মানে মাল্টিপল ৰিফ্লেকশ্যন কৰি থাকে আৰু তাৰ ফলত ডায়মণ্ড মানে কি হয় তিৰবিৰাই থাকে অৰ্থাৎ স্পাৰ্কলিং কৰি থাকে। নেক্সট কুৱেশ্যনটো হ'ল ইলেক্ট্ৰিচিটি ইজ প্ৰডিউচ ইন এ ড্ৰাই চেল থ্ৰু দ্য কনভাৰ্চন অফ এনাৰ্জি ফ্ৰম। ড্ৰাই চেলত যে এনাৰ্জি প্ৰডিউচ হয় যিটো ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় সেইটো কোনটো শক্তিৰ পৰিৱৰ্তনৰ বাবে হয়। আৰু ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কেমিকেল এনাৰ্জি অৰ্থাৎ ৰাসায়নিক শক্তি। 40 নম্বৰ কুৱেশ্যনটো হ'ল দ্য মেইন কনষ্টিটুৱেণ্ট অফ ভিনেগাৰ ইজ। ভিনেগাৰৰ প্ৰধান উপাদান কি হয়। অপশ্যনসমূহ যদি আমি চাওঁ ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ এচিটিক এচিড। ভিনেগাৰত মেইনলি এচিটিক এচিড থাকে। আৰু যদি আমি চাওঁ যে ভিনেগাৰৰ টেষ্ট কেনেকুৱা হয় অৰ্থাৎ ভিনেগাৰ যদি আমি খাই চাওঁ ইয়াৰ টেষ্ট কেনেকুৱা হ'ব ভিনেগাৰৰ টেষ্ট টেঙা অৰ্থাৎ ভিনেগাৰ খালে আমাৰ টেঙা টেঙা লাগিব। নেক্সট কুৱেশ্যনটো হ'ল নন ষ্টিক কুকিং ইউটেনচিলছ আৰ কোটেড উইথ। যিবিলাক নন ষ্টিকি কুকিং বাচন বৰ্তন আছে সেইবিলাকত কি ইউজ কৰা হয়। আৰু ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি টেফলন। নন ষ্টিক কুকিং ইউটেনচিলছত আমি টেফলন ইউজ কৰোঁ। টেফলন ইউজ কৰিলে কি হয় টেফলনৰ যদি কোটিং দিওঁ তেতিয়াহ'লে কি হয় খাদ্য বস্তুবিলাক বাচনত লাগি নধৰে আৰু বাচনটো চাফা কৰিবৰ কাৰণে বহুত বেছি ইজি হৈ যায়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং এলিমেণ্টছ ইজ ফাউণ্ড ইন অল অৰ্গেনিক কম্পাউণ্ড। তলৰ কোনটো মৌলিক উপাদান সকলো জৈৱিক যৌগতে পোৱা যায়। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কাৰ্বন। কাৰ্বন সকলো জৈৱিক যৌগত পোৱা যায় অৰ্থাৎ সকলো অৰ্গেনিক কম্পাউণ্ডতে কাৰ্বন প্ৰেজেণ্ট থাকিবই। অৰ্গেনিক কম্পাউণ্ড যদি আমি চাওঁ তাৰ ভিতৰত মেইন হ'ব কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, অইল, নিউক্লিক এচিড, হাইড্ৰ'কাৰ্বন এইবিলাক হৈছে অৰ্গেনিক কম্পাউণ্ড। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং এচিডছ ইজ এ মিনাৰেল এচিড। তলতীয়া কোনটো এটা মিনাৰেল এচিড হয়। মিনাৰেল এচিডক আমি ইনঅৰ্গেনিক এচিড বুলিও কওঁ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিড হৈছে এটা মিনাৰেল এচিড বা ইনঅৰ্গেনিক এচিড। নেক্সট কুৱেশ্যনটো হ'ল হুইচ এমং দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কেমিকেল চেঞ্জ। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ এটা উদাহৰণ হয়। ইয়াৰ আগতে আমি জানিব লাগিব যে কেমিকেল চেঞ্জ মানে কি। কেমিকেল চেঞ্জত কি হয় কেমিকেল চেঞ্জত মেইনলি এটা বস্তু কমপ্লিটলি এটা বেলেগ বস্তুলৈ চেঞ্জ হৈ যায়। ইয়াত মানে কি হয় যিবিলাক আগৰ কেমিকেল বণ্ড থাকে সেইবিলাক ভাঙে আৰু নতুন কেমিকেল বণ্ড সৃষ্টি হয়। ইয়াতে যিটো কেমিকেল চেঞ্জ আছে সেইটো হৈছে এটা ইৰিভাৰ্চিবল। ইৰিভাৰ্চিবল মানে কি তাক বুজিবলৈ আমি এটা এক্সাম্পলৰ সহায় ল'ম। অ'কে কেমিকেল চেঞ্জৰ এক্সাম্পল হ'ব ৰাষ্টিং অফ আইৰণ। ঠিক আছে
ৰাষ্টিং অফ আইৰণ এটা কেমিকেল চেঞ্জ, ঠিক আছে। চ' ৰাষ্টিং অফ আইৰণ যেতিয়া হ'ব মানে যেতিয়া আইৰণত লোহাত যেতিয়া মামৰে লাহৰিব সেই মামৰখিনি আকৌ গুচি আগৰ সেই পিয়'ৰ আইৰণটো পোৱা নাযাব। চ' এইটো হৈছে এটা কেমিকেল চেঞ্জ। কেমিকেল চেঞ্জৰ ঠিক উল্টাটো হৈছে ফিজিকেল চেঞ্জ। ফিজিকেল চেঞ্জত কি হয়, কোনো ধৰণৰ নতুন ছাবষ্টেঞ্চ ফৰ্ম নহয় আৰু এইটো এটা ৰিভাৰ্চিবল চেঞ্জ। ৰিভাৰ্চিবল মানে কি, মেল্টিং অফ আইচ, ডিজলভিং চুগাৰ ইন ৱাটাৰ। এইটো মানে কি হয়, ধৰক আপুনি চেনি লৈ কেনে পানীত মিহলাই দিছে, ঠিক আছে, এইটো হ'ব এটা ফিজিকেল চেঞ্জ। কাৰণ যেতিয়া আপুনি পানীখিনি গৰম কৰিব চেনিখিনি আকৌ ঘূৰাই পাবনে নাই, ঘূৰাই পাব। চ' সেইটো হৈছে এটা ফিজিকেল চেঞ্জ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাইটেষ্ট মেটেল। তলত দিয়া কোনটো ধাতু আটাইতকৈ পাতল ধাতুটো হয়, আৰু ইয়াৰে যিটো এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ চি, লিথিয়াম। এই লিথিয়াম ক'ত থাকে জানেনে? এই লিথিয়াম থাকে যিবিলাক চাৰ্জ কৰিব পৰা বেটাৰী সেইবিলাকৰ ভিতৰত লিথিয়াম সোমাই থাকে। লাইটেষ্ট মেটেল জানিলে আমি হেভিয়েষ্টটো জানিব লাগিব, আৰু হেভিয়েষ্ট মেটেল বুলি ক'লে সেইটো হ'ব অছমিয়াম, যাক শ্বৰ্টত OS বুলি লিখে, ঠিক আছে। কিন্তু এই যে অছমিয়াম আছে সেইটো ইমান বেছি ইউজ কৰা নাযায়, আৰু তাৰ কাৰণটো হ'ল এইটো বহুত ৰেয়াৰ হয়, মানে বেছিকৈ পোৱা নাযায়, লগতে ইয়াৰ দামো বহুত বেছি, সেইকাৰণে অছমিয়াম মানে বেছিকৈ ইউজ কৰা নহয়। নেক্সট কুৱেশ্যনটোত আহিছে যে স্কাৰ্ভি ইজ কজড বাই ডেফিচিয়েঞ্চি ইন। স্কাৰ্ভি ৰোগটো তলত দিয়া কোনটো ভিটামিনৰ অভাৱত হয়? হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামত মানে কি ভিটামিন আৰু তাৰ ডেফিচিয়েঞ্চিৰ অভাৱত কি বেমাৰ হয় সেইটো কুৱেশ্যন আহিবই, আৰু ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, ভিটামিন চি, ঠিক আছে। অপশ্যন আৰু চি পূৰা মিলি গৈছে, ঠিক আছে। যদি আমি চাওঁ অপশ্যন নম্বৰ এ ভিটামিন এ, আৰু ভিটামিন এৰ অভাৱত কি বেমাৰ হয়? ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ বেমাৰটো হয়। লগতে যদি আমি চাওঁ ভিটামিন B1, যাক আমি থায়ামিন বুলিও কওঁ, তাৰ অভাৱত বিৰি বেমাৰটো হয়। আৰু ভিটামিন D3ৰ অভাৱত ৰিকেটছ বেমাৰটো হয়। আপুনি জানেনে যে ভিটামিন D3য়ে কি কাম কৰে? ভিটামিন D3য়ে আমাৰ দেহত কেলছিয়ামৰ এবজৰ্পশ্যনত সহায় কৰে। যদি ভিটামিন D3 নাথাকে আমাৰ বডিয়ে কেলছিয়াম এবজৰ্ব কৰিব নোৱাৰিব, আৰু সেইকাৰণেই ৰিকেটছ বেমাৰটো হয়। ৰিকেটছত কি হয়, মানুহৰ মানে শৰীৰৰ হাড়বিলাক বহুত বেছি দুৰ্বল হৈ যায়, মানে বহুত বেছি উইক হৈ যায়। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ প্ৰডিউচেছ গ্ৰ'থ হৰম'ন ইন হিউমেন। তলৰ কোনটো গ্ৰন্থিয়ে মানুহৰ বৃদ্ধি হৰম'ন নিঃসৰণ কৰে? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পিটুইটাৰী গ্লেণ্ড। পিটুইটাৰী গ্লেণ্ডে আমাৰ গ্ৰ'থ হৰম'নটো নিঃসৰণ কৰে। ইয়াতে আমি গ্লেণ্ডৰ বিষয়ে অলপমান ষ্টাডি কৰোঁ। গ্লেণ্ড বুলি ক'লে মেইনলি 2 টাইপছ অফ গ্লেণ্ডছ প্ৰেজেণ্ট আছে। এটা হৈছে এণ্ডক্ৰাইন, এটা হৈছে এক্সক্ৰাইন। এণ্ডক্ৰাইনত কি হয়, এণ্ডক্ৰাইন গ্লেণ্ড বুলি সেইবিলাক গ্লেণ্ডছক কোৱা হয় যিবিলাকে হৰম'ন ছিক্ৰেট কৰে, আৰু এই এণ্ডক্ৰাইন গ্লেণ্ডবিলাক ডাকলেছ হয়। ডাকলেছ মানে হৈছে নলীবিহীন। নেক্সট যদি চাওঁ এক্সক্ৰাইনে কি কৰে, এনজাইম ছিক্ৰেট কৰে আৰু ইহঁতৰ ডাক থাকে, ঠিক আছে। পিটুইটাৰীটো কি হয়, এটা এণ্ডক্ৰাইন গ্লেণ্ডে হয়, আৰু এই পিটুইটাৰী গ্লেণ্ডকে আমি মাষ্টাৰ অফ গ্লেণ্ড বুলিও কওঁ, আৰু এই পিটুইটাৰীয়ে কি কৰে, গ্ৰ'থ হৰম'ন ছিক্ৰেট কৰে। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজড বাই বেক্টেৰিয়া। তলত দিয়া কোনটো বেমাৰ বেক্টেৰিয়াৰ কাৰণে হয়? ইয়াৰে যদি আমি এনচাৰ চাবলৈ যাওঁ, ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, টিউবাৰকুলোচিছ। যদি আমি বাকী এটা অপশ্যন চাওঁ, হেপাটাইটিছ বি আৰু পলিঅ' বেমাৰটো হয় ভাইৰাছৰ কাৰণে, আৰু স্কেবিছ হয় পেৰাচাইটৰ কাৰণে। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ অলছ' ন'ন এজ ব্ৰেকব'ন ফিভাৰ। তলৰ কোনটো বেমাৰক ব্ৰেকব'ন ফিভাৰ বুলি কোৱা হয়? আৰু ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ডেংগু। আৰু ডেংগুক ব্ৰেকব'ন ফিভাৰ বা হাড় ভঙা জ্বৰ বুলি কোৱাৰ কাৰণটো হ'ল ইয়াৰ নামটোতে গম পায় যে যেতিয়া ডেংগু বেমাৰটো হ'ব এনেকুৱা মানে বডিৰ পেইন হয়, এনেকুৱা মানে মাছল পেইন হয়, মানে এনেকুৱা লাগিব যেন আপোনাৰ হাড়বিলাক ভাঙিয়ে গৈছে। চ' ইয়াৰ নামটো হৈছে ব্ৰেকব'ন ফিভাৰ। বন্ধুসকল, এইটো হৈছে 2018 চনৰ নন টেকনিকেলৰ DME পেপাৰখনত অহা GK পৰ্চনৰ অন্তিমটো কুৱেশ্যন, আৰু এই কুৱেশ্যনটো হ'ল দ্য চাইট ফৰ চেলুলাৰ ৰেছপিৰেশ্যন ইন এনিমেল চেলছ ইজ। আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, মাইটকণ্ড্ৰিয়া। আৰু আপোনালোকে জানেনে মাইটকণ্ড্ৰিয়াৰ আৰু এটা নাম আছে, আৰু সেই নামটো হ'ল পাৱাৰ হাউচ অফ চেলছ। বন্ধুসকল, চেলুলাৰ ৰেছপিৰেশ্যনত একচুৱেলি হয় কি, চেলুলাৰ ৰেছপিৰেশ্যনত গ্লুক'জবিলাক ভাঙে, আৰু গ্লুক'জবিলাক ভাঙিয়ে আমাক এনাৰ্জি দিয়ে।